Hello everyone. এতিয়া ইয়াতে মই SQL ত পাসওয়ার্ডটো তোমাৰ ফার্স্ট টাইম টাইপ কৰিব লাগিব। টাইপ কৰাৰ কাৰণে তোমাৰ মেচিনত যেটো পাসওয়ার্ড তোমাৰ সফটওয়্যাৰত দিয়া থাকে সেই পাসওয়ার্ডটো তুমি এটা টাইপ কৰিবা। টাইপ কৰি উঠা তোমাৰ ভাৰ্চনটো ওপেন কৰি লবা। SQL ত আমাৰ 5 টাইপস SQL কমান্ড আছে। DDL আছে, DML আছে, DCL আছে, TCL আছে and DQL আছে। DDL তোমাৰ ফুল মিনিংত ডাটা ডেফিনেশন ল্যাঙ্গুয়েজ বুলি কোৱা হয়। ইয়াতে আমাৰ সাম কমান্ডস আছে তোমাৰ ক্ৰিয়েট, অল্টাৰ, ড্ৰপ, ট্ৰানকেট। And DML তোমাৰ ফুল মিনিংত ডাটা ম্যানিপুলেশন ল্যাঙ্গুয়েজ বুলি কোৱা হয়। ইয়াতে সাম কমান্ডস আছে তোমাৰ ইনসার্ট, আপডেট, ডিলিট। DCL তোমাৰ ফুল মিনিংত তোমাৰ ডাটা কন্ট্ৰোল ল্যাঙ্গুয়েজ বুলি কোৱা হয়। ইয়াতে সাম কমান্ডস আছে তোমাৰ গ্ৰান্ট এন্ড ৰিভোক। TCL তোমাৰ ফুল মিনিংত ট্ৰানজেকশন কন্ট্ৰোল ল্যাঙ্গুয়েজ বুলি কোৱা হয়। ইয়াতে আমাৰ সাম কমান্ডস আছে কমেন্ট, ৰোল বেক এন্ড সেভ পয়েন্ট। এন্ড ডাটা কুৱেৰি ল্যাঙ্গুয়েজক তোমাৰ DQL বুলি কোৱা হয়। ইয়াতে তোমাৰ সাম কমান্ডস আছে সিলেক্ট, শো এন্ড হেল্প। এইবোৰ কমান্ড আমি SQL ত কৰিব লাগিব। তাৰ কাৰণে তুমি ফাৰ্স্ট টাইম ক্ৰিয়েট কমান্ডটো আমাৰ কিহৰ আন্ডাৰত পৰে? ডাটা ডেফিনেশন ল্যাঙ্গুয়েজৰ আন্ডাৰত পৰে। ক্ৰিয়েটে কি বুজায়? ফাইল এটা আমি বনাবলৈ ক্ৰিয়েট অপচন ইউজ কৰো। ক্ৰিয়েট কমান্ড ইউজ কৰো। তাৰ কাৰণে তুমি ইয়াতে টাইপ কৰিবা CREATE ক্ৰিয়েট। ক্ৰিয়েট দি অকল তুমি এটা ডাটাবেসটো লিখি দিব লাগিব। ডাটাবেস নেক্সট তোমাৰ ফাইল নেমটো। তোমাৰ যেটো ফাইল নেম দিয়া সেই ফাইল নেমটো তুমি ইয়াতে টাইপ কৰি দিবা। সাপোজ মই দিলো টিনা। নেক্সট তোমাৰ এন্টাৰ। এতিয়া মোৰ কি হ'ল? ফাইল এটা ক্ৰিয়েট হৈ গ'ল। ফাইল এটা ক্ৰিয়েট হোৱাৰ পিছত এই ফাইলটো মোৰ ডাটাবেসত সোমাইছে না নাই মই চাব লাগে। এতিয়া মই কি কমান্ড ইউজ কৰিম? শো ডাটাবেস ইউজ কৰিম।